অলপমান দেখাম বহুত মানে কি কৰে জানে ব্রা কাট ব্লাউজ তো কাটিং করে কিন্তু প্রথমতে বহুত মানে এইখিনি কিন্তু ড্রয়িং কৰিব জানে এইটো পার্ট কি হিসাবত কাটিং কৰো কোনটো নিয়ম নীতিত কাটিং কৰিব বহুত কম পায় মানে বহুত মানে কাটিং কৰিলে মানে উল্টা পাল্টা লাগে কিন্তু কাটিং ভালকে নহয় কি হিসাবত কাটিং কৰো ফ্রন্ট সাইডৰ মানে 34 সাইজৰ ফরন পার্টটো কি হিসাবত ব্রা কাট যেটো আছে টুকি কাট মানে বহুত কাটুরি কাট কয় বহুত টুকি কাট কয় বহুত ব্রা কাট কয় কি হিসাবত কাটিং কৰিব লাগে ফরন পার্টটো কিন্তু এনেকুৱা সেম টু সেম ড্রয়িং কৰি কিন্তু সবে কৰি পেলাই তাৰ পিছত কাটিং কৰোতে বহুত অসুবিধা হয় বহুত মানে সেম টু সেম যেনেকৈ হেৰি কৰে ড্রয়িং কৰে সেম টু সেম হিসাবত কাটিং কৰিলে তাৰ পিছত কি কৰে টুকি চুকি বহুত বস্তু সৰু হৈ যায় কি হিসাবত কাটিং কৰিবলৈ চাই থাকো আপোনালোক মই দেখাই দিম মোক কমেন্টত জনাইছিল এই কাৰণে মই দেখাইছো প্ৰথমতে চাই এইটো যে আপনারা ভালকে এই পার্টটো যে এটো হল বেল বুলি কয় এটো টুকি এটো খারফা বুলি কয় আমি খারফা বহুত বেলেগ কয় এইটো হিসাবত যে এটো মানে ফিক্স মানে একদম এইখিনিয়ে থাকিব মানে ব্লাউজ সিলোৱাৰ পিছত যিমানখিনি ড্ৰয়িং কৰিছে ইমানখিনি থাকিব ইমানখিনিতে হ'ব তাৰ পিছত ইয়াৰ ভিতৰতো বহুত কিবা অলপ চলপ বেলেগ ফালে ফালে শেপ দিয়ে আছে সেই শেপটো কি হিসাবত দিব লগা মই ভালকে বুজাই দিয়াৰ চেষ্টা কৰিছো আপোনারা চাই থাকক খালি প্ৰথমতে চাই এইটো বেলটো কাটিং কৰিব হলে আপুনি কি কৰিব জানে এইটো বরাবর কৰি বেলটো কাটিং কৰিব এইটো চাক আপোনারা দেখাই দিছো এই বেল আছে যে এইটো সব ইয়াতে মার্জিন দিব আর এই ফলে যে মার্জিন আছে এইটো মার্জিন দিব দি প্লাই এইটোৰ বরাবর কৰি লব এটা চাক যেটো ডিফারেন্স হয় আপোনাকে এইটো বরাবর করব এইখিনি পৰা এইখিনি বরাবর করব বরাবর কৰি পেলাই এনেকৈ বরাবর কৰিব তাৰ পিছত কি কৰিব এইখিনি পৰা এইখিনি এটা চাব এইখিনি হল টেকিং ব্লাউজৰ পিছফালে এটা টেকিং হয় এই টেকিংটো আপোনাৰ চাই লব কিমানখিনি আছে 1 ইঞ্চি আছে আপোনাৰ ইয়াতে 1 ইঞ্চিত আপোনাৰ আৰু এটা এনেকুৱা মাৰ্জিন দিব এটা চাই ইয়াতে এইটো ব্যাক পার্ট হয় এইটো ব্যাক পার্টৰ টেকিং হ'ব ফ্রন্ট পার্টৰ টেকিং নহয় তো এইটো হেকেনে চাই লব চাই পেলাই কি কৰিব এইটো উঠাই দিব উঠাই দিয়ে পেলাই আপনার কি করে যেটো স্কেলেতে আপনার শেপ দিছিল এই স্কেলটো লৈ পেলাই আকৌ বরাবর কৰি এইটো হিসাবত শেপ দিব তেছা শেপ হৈ গৈছে হৈ যোৱাৰ পিছত এইটোৰ লগত এইটো আকৌ আপোনালোকে এইটো হিসাবত শেপ দি দিব শেপ দি দিছো কি হয় কাৰণে বহুত মানে এইটো বস্তু যেতিয়া বরাবর কৰি কাটিং কৰি পেলাই সিলোৱাৰ পিছত এই পাৰ্টটো কি হয় ডাঙৰ হৈ যায় কিহৰ কাৰণে এইটো কাৰণতে ডাঙৰ হৈ যায় আপোনাৰ চাই থাকো মই হার পার্ট এটা পার্ট মানে কাটিং কৰিম আপোনাৰ ভালকে বুজাই দিয়া এইখিনি যেতিয়া এইটো ইয়াৰ পৰা শেপ যেতিয়া দিছো এইটো যেতিয়া ইয়াতে যেতিয়া টেকিং হৈ যাব ইয়াতে 1 ইঞ্চি কমি যোৱাৰ পিছত এইটো চাক এইখিনি পৰা এইখিনি টেকিং দিয়াৰ পিছত এইখিনি আহিছা এনেকৈ বরাবর হৈ যাব এটা চাক বরাবর হৈ যাব তেতিয়াহে এটা নহলে বহুত ডাঙৰ হৈ যায় এইটো চাক প্ৰথমে এইটো কাটিং এইটো বুজাই দিছো আপোনাক কাটিং কৰিছো তাৰ পিছত কি কৰিব এইটো মোৰ ফিক্স হয় তাৰ পিছত আপোনাৰ চিলনিৰ কাৰণে এটা চাক মই চিলনিৰ কাৰণে মাৰ্জিন ৰাখি লৈছো আপোনালোকে এইটো হিচাপত চিলনি মাৰ্জিন ৰাখি লব এটা চাক মই চিলনি মাৰ্জিন ৰাখি লৈছো এই পেলাও চিলনি মাৰ্জিনটো ৰাখি লব চিলনি মাৰ্জিন ৰাখি লৈছো লৈ পেলাই আপোনাৰ ইয়াতে আপোনাৰ শেপ কৰি आपण কাটি দিম এতিয়া চাক এইটো শেপ হৈ গৈছে এইটো যাই পেলাই এইটো হিচাপত এটা আকৌ শেপটো ভালকে মিলাই লব যেতিয়া মই এইটো যেতিয়া হেৰি হৈ যাব এইটো বস্তু আহি পেলাই এইটো চাই এতিয়া সৰু হৈ গৈছে না এইখিনি যাপলে এইখিনি যেতিয়া টেকিং হ'ব এইখিনি যাপলে মেকআপ হৈ যাব এতিয়া চাই মই এইটো ৰাখি লৈছো এইটো 34 সাইজৰ কাটিং হৈ গৈছে তাৰ পিছত আপোনাৰ কি কৰিব এই পাৰ্টটো এটা চাক মই এইখিনি চিঙি পেলাই দিছো এই পাৰ্টটো কি হিচাপত কাটিং কৰে এইটো ভালকে বুজিলো এইটো বহুত মানে ভালকে বুজি নাপায় এতিয়া চাক মই এইটো বহাই লৈছো ধুনিয়া কৰি আপোনালৈ এইটোখিনি পৰা এইখিনি ভালকে আপোনালোক হেৰি কৰিব এটা চাক এইটো বহাই লৈছো লৈ পেলাই আপুনি কি কৰিব এইটো চিন দিব ইয়াতে এটা তাৰ পিছত এইটো ইয়াতে এটা তাৰ পিছত কি কৰিব সব দি পেলাই তো মছকটো কঠোৰ এইটো সব যদি এইখিনি এটা চিন দিব কিয়াৰ কাৰণে মোৰ এইখিনি পৰা এইখিনি লাগে তাৰ পিছত এইখিনি চিন দিব দি পেলাই এইখিনি বরাবর কৰি কাটিং কৰো মই ফটকৰ আকৌ কাটিং কৰো এইখিনি মই এইখিনি কাটিং কৰিছো ইয়াতো বহুত শেপ আছে শেপটো আপোনাক ভালকে বুজি লব এতিয়া চাক এইখিনি মই সাইড কৰি দিছো সাইড কৰি দিয়াৰ পিছত
এইটো সাইড কৰি এনেকা সাইড কৰি থাকিলে কাটিং হৈ গৈছে মোৰ তাৰপিছত এইটো চিনৰ পৰতো এইখিনিৰ পৰা আকৌ এইটো আপোনালোক পাৰিলে ইয়াৰ পৰা ৰাউণ্ডটো উঠাই ল'ব মই ডাইৰেক্ট দি দিছো তাৰপিছত কি কৰিব জানে এইটো মাৰ্জিনৰ পৰা এইটোৰ পৰা এইখিনি সেট কৰিব দি দিয়াৰ পিছত আকৌ আপোনালোক এইটো চিনৰ পৰা হেৰি কৰি আপোনাৰ কাটিং কৰিব ইয়াতো চিলুনি মাৰ্জিন লৈ পেলাই কাটিং কৰিব এইটো চাক মই কাটিং কৰি পেলাইছো এতিয়া আপোনালোক ভালকে এইখিনি চাই ল'ব এইটো হ'ল মোৰ ফিক্স এইখিনিৰ পৰা এইখিনি মই বেছিকে ৰাখছো মানে চিলুনি কাৰণে তাৰ পিছৰ পৰা এইখিনিত আপোনাৰ এইখিনিত চিলুনি মাৰ্জিন ৰাখিব নালাগে আপুনি কি কৰিব জানে এইখিনিৰ পৰা এইখিনি আকৌ লাগিলে পাৰিলে দাগ দি ল'ব এইটো চাক এইটো মোৰ ফিক্স আৰু এইখিনি হ'ব চিলুনি এইখিনিত চিলুনি মাৰ্জিন ৰাখিব নালাগে কিহৰ কাৰণে মই আপোনালোক বুজাই দি আছো চাক ইয়াতে মই কাটিং কৰি পেলাইছো এইটো চাক সিধা সিধি কাটিং কৰি পেলাইছো এইটো অলপ শেপ হৈ গৈছে আপনার তার পিছত কি করব ইয়াতেও কিন্তু যে ইয়াতে যে আছে এইখিনি যে টেকিনৰ হেৰিটো ইয়াতেও আছে কিহৰ কাৰণে ইয়াৰ পৰা আমাৰ চিলুনি এইখিনিৰ পৰা হে যাব মই এইখিনিৰ পৰা এইখিনি ডাইৰেক্ট কাটিং কৰো সেই কাৰণে ইয়াতে কিমান কিনি আছে আপোনাৰ খালি এইখিনি টেকিনৰ হেৰিটো ওপৰত নহয় ওপৰত টেকিং নাই তলত খালি এতিয়া চাক এইখিনিৰ পৰা এইখিনি আপোনাৰ হাফ ইঞ্চি বা হাফ ইঞ্চি মান আপোনাৰ এইখিনি শেপ দিম এতিয়া চাক মই এইখিনিৰ পৰা এইখিনি হাফ ইঞ্চি শেপ দি দিছো এইখিনি মই ইমানখিনি শেপ দিছো চাইছে এইখিনিত মই চিলুনি মাৰ্জিন দিয়া নাই এইখিনি ইয়াতে আহি গৈছে তাৰ পিছত ইয়াৰ পৰা আপুনি তালপাতটো যিমানখিনি চাটে আপোনাৰ হিচাপত তালপাতটো চাটি ল'ব হাফ ইঞ্চি বেছিভাগ হাফ ইঞ্চি তালপাত চাটটো ইয়াতকৈ বেছি নহয় এইখিনিয়ে বস্তু সৰু সৰু বস্তু কাটিং নকৰাৰ কাৰণে বহুতৰ নিমিলে কিহৰ কাৰণে এইখিনি সৰু সৰু বস্তু কাটিং কৰিব তেতিয়াহে ভালকে আপোনাৰ বস্তুটো যাই পেলাই পাৰফেক্ট যাই পেলাই বহিব নহলে নবহে চাইছে এইটো এইখিনি ইয়াতে শেপ আছিল ইয়াতে শেপ ইয়াতে যাই পেলাই এতিয়া চাওক ইয়াতে যেতিয়া বহিব এতিয়া চাওক পুৰা পাৰফেক্ট হিচাপত চিলুনি কৰাৰ পিছত এনেকা পুৰা এতিয়া চাওক পুৰা শেপ হৈ যাব এইখিনি যাই পেলাই এইটো ইয়াতে যাই পেলাই পাৰফেক্ট হিচাপত বহি যাব কিহৰ কাৰণে যেতিয়া ইয়াতে চিলুনি গুচি যাব এতিয়া চাওক পুৰা পাৰফেক্ট সৰু ডাঙৰ নহয় তাৰপিছত ইয়াতে এক্সট্ৰাকে হেৰি কৰিব ইয়াতে চিলুনি মাৰ্জিন আছে এটা চাক ইয়াতে চিলুনি মাৰ্জিন আছে ইয়াতে চিলুনি মাৰ্জিন সবতো ৰাখিছো যাই পেলাই ইয়াতে এতিয়া চাক যেতিয়া বহাব পুৰা সমান হৈ পেলাই বহি যাব এইটো এই দুটা কাটা হৈ গ'ল এতিয়াও ভালকে বুজি লৈছে এতিয়া তাৰপিছত সেই দুটা আকৌ কি হিচাপত কাটিং কৰিব সেই দুটা মেইন হ'ল এই দুটা যে ভালকে নহৰা আৰু প্ৰব্লেম হৈ যায় এতিয়া চাক মই কাটিং কৰি পেলাইছো তাৰপিছত কি কৰিব জানে ইয়াতে চাক এইটো ইয়াতে বহুত বস্তু এইটো বস্তু ভালকে বহুত বুজি নাপায় ইয়াতে ভালকে চাব এইটো বস্তু এতিয়া আপোনাৰ ইয়াতে কাটিং করলে আপনার ভালকে দেখা নাপাব এটা চকৰ মাৰ্জিন বহুত হৈ গৈছে এটা আপোনাৰ মানে ভালকে এইটো সাইডৰ পৰা মই আপোনাক ভালকে বুজাই দিয়াৰ চেষ্টা কৰিছো ইয়াতে ইয়াৰ পৰা ওলাব নহলো কিয়ৰ কাৰণে নহলে হাতটো তাৰপিছত হাত ওলাব লাগিব না হাতটো এইটো চাক এইটো হৈ গ'ল এইটো ভালকে চাই ল'ব এতিয়া নাই এইটো সাইডে ইয়াতে মিলাব লাগিব এইটো চাক এইটো মিডিল সেন্টাৰ নহয় এইটো এনেকা মাৰ্জিন দিব এইটো মিডিল সেন্টাৰ এই মিডিল সেন্টাৰত এটা চিন দিব মই কেচিডি দি দিছো আপুনি যেটো পাৰ হেতু দি সেভ দিব তাৰপিছত এইটো ইয়াতে এটা আমি চিন দিব তাৰপিছত এইটো সুকত চিন দিব চিন দি প্লাই এইটো বস্তু ইয়াতে এনেকা টানি দিব এইটো বস্তু এনেকা টানি দিব দি প্লাই চিন হৈ গ'ল হৈ যাবলা ইয়াতে আপনি কি করব ইয়াতে যে আপনার হাফ ইঞ্চি শেপ দিব লাগিব এইখিনি পৰা এইখিনি আপনার হাফ ইঞ্চি শেপ নি দিয়ে যদি তেতিয়া বহুতৰ অলপ প্রবলেম হৈ যায় এইখিনি পৰা এইখিনি হাফ ইঞ্চি শেপ দিব দি প্লাই এটো উঠাই দিব উঠাই দি প্লাই চাক আপনার মই দেখাই দি আছো ইয়াৰ পৰা হাফ ইঞ্চি শেপ দিছো এইটো এনেকা রাউন্ড ইয়াতে চিন দি দিব মই এইখিনিত আছিল এইটো পৰা আর এইখিনি পৰা এইখিনি রাউন্ড বহুতৰ মানে এইটো বস্তু ইয়াতে যেনেকা সিধা সিধি থাকে এইটো সিধা সিধি হিচাপত কাটিং নাই ইয়াৰ পৰা কমসে কম আপনার হাফ ইঞ্চি শেপ দিব যেনেকা মই ইয়াতে হাফ ইঞ্চি শেপ দিছো আপনার ইয়াৰ পৰা এনেকা এইটোৰ পৰা ওপৰত ঠিকি থাকিব তলত
অলপ বেছিকে ৰাখিব লাগিব, শেপ দিব লাগিব, তেতিয়া আপোনালোক পাৰফেক্ট যাই পেলাই বহিব। এতিয়া চাওক মই আপোনালোক কাটিং কৰি এইটো দেখাই দি আছো। এতিয়া চাওক মই ইয়াতে 1/2 ইঞ্চি শেপ দি দিছো না। এতিয়া চাওক এইটো 34 সাইজৰ। এতিয়া চাওক মই এটা চিলুনি মাৰ্জিন বেছিকে অলপ এইটো চাওক যে পাৰিলে আপোনাৰ চাই ল'ব। আপোনাৰ সবতে চিলুনি মাৰ্জিন কিন্তু ৰাখি ল'ব, কিন্তু মোৰ ফিক্স কাটিং হয় এইটো চিলুনি মাৰ্জিনটো কিন্তু আপোনাৰ ৰাখি ল'ব। এতিয়া চাওক মই চিলুনি মাৰ্জিন লৈ পেলাই কাটিং কৰিছো, আপোনালোকে এইটো হিচাপত কাটিং কৰিব। এইখিনি বস্তু বহুতে মোৰ কিন্তু এটা সিধা সিধি কৰো যদি, এতিয়া চাওক আপোনালোকক মই দেখাই দি আছো। এইটো যদি বহাও, এইটো চাওক এইটো চাওক কিমানখিনি ডিফাৰেন্স হৈছে। আপোনালোকে মই যে কৈছো যে 1/2 ইঞ্চি শেপ দিব লাগিব, ইয়াতে চাওক ইয়াৰ পৰা এইখিনি কিমানখিনি ডিফাৰেন্স হৈছে। কিয় কাৰণে এইখিনি বস্তুৱে বহুতৰ প্ৰব্লেম হয়। কিয় কাৰণে এইটো বস্তু যেতিয়া সিধা কৰি পেলাই তেতিয়া আপোনালোক বহুত ব্লাউজৰ টুকিটো এনেকে আগফালে টানি থাকিব। কিয় কাৰণে এইখিনি শেপ দিয়াৰ কাৰণে। এতিয়া চাওক পাৰফেক্ট হৈছে। এইটো মই চিলনি মাৰ্জিনৰ কাৰণে দেখা যোৱা নাই, এইটো মই চিলনি মাৰ্জিন ৰাখছো কাৰণে এইটো হিচাপত আপোনাৰ কাটিং কৰিব। এতিয়া চাওক হৈ গৈছে। আপোনাৰ পাৰিলে এতিয়া চাওক আপোনাৰ শেপটো চাই ল'ব, আকৌ ভালকে শেপটো মিলাই ল'ব। এইটো মই শেপটো ভালকে মিলা নাই, মই আকৌ ভালকে মিলাই দি আছো। বহুতো মানে এইটো ফৰ্মা অৰ্ডাৰ কষ্ট যায়, এইটো কাৰণে যদি মই হেৰি কৰি দিওঁ কিন্তু মিলাব নোৱাৰো। এতিয়া চাওক পাৰফেক্ট এইটো পাৰ্টটো কাটিং কৰা হৈ গৈছে। যদি আপোনালোক ভাবে তথাপি যে ফৰ্মা যে এনেকুৱা লাগে, যদি আপোনালোক ফৰ্মা মোক বিচাৰিব আপোনাক দি দিম। এতিয়া চাওক এইটো এনেকুৱা মিডিল। এতিয়া যে তলৰ ইয়াৰ তলৰ পাৰ্টটো যে কি হিচাপত কাটিং কৰো সেইটো আপোনাক দেখাব লাগিব না। এইটো কাৰণতে মই এইটো মাজত চিন দি দিছো। হৈ গৈছে। হৈ যোৱাৰ পিছত মই এইটো সাইড কৰি ৰাখি দিলো। ৰাখি দিয়াৰ পিছত এতিয়া চাওক মই তলৰ পাৰ্টটো কি হিচাপত এটা আপোনালোকক মই দেখাই দি আছো। কাটিংটো কি হিচাপত হাতটো কাটিং কি কৰো, যদি আপোনাৰ হাতটো কাটিং কৰিব নাজানে মোৰ অলৰেডি ভিডিঅ' আছে, তথাপি মোক কমেন্টত জনাব, মই হাতটো কাটিং কৰি দেখাই দিম। এতিয়া চাওক মই হাতটো কাটিং কৰা হৈ গৈছে। হৈ যোৱাৰ পিছত মই এই পাৰ্টটো মই আপোনালোক কাটিং কৰি দেখাই দি আছো, আপোনালোক ভালকে বুজি ল'ব। এতিয়া চাওক এই পাৰ্টটো বহুতৰ মানে কাটিং কৰা অসুবিধা হয়। প্ৰথমতে আপোনালোকে কি কৰিব জানে, এই পাৰ্টটো যে আছে এইটো যে মই দুটা ভাঁজ কৰিছো, এই দুটা ভাঁজ কি কৰো, এই আপোনাৰ চাব এই ভাঁজটো আৰু ইয়াতে যে মই ভাঁজ কৰিছো এই ভাঁজে ভাঁজে পুৰা মিলাব, এনেকুৱা মিলাব। মিলাই পেলাই কোনখিনিত যাই আছে এইখিনিত মাৰ্জিন দিব, এটা এনেকুৱাকে মাৰ্জিন দিব। মাৰ্জিন দি পেলাই এইটো হিচাপত শেপ দিব। মই যেনেকুৱা শেপ দিছো একদম পুৰা এইটোৰ বৰাবৰ নহয়, ইয়াৰ পৰা অলপমান 2-3 ফুট তলত দি পেলাই আপোনাৰ শেপ দিব। শেপ দিব হৈ গল। হৈ যোৱাৰ পিছত প্ৰথমতে কি কৰিব, আপোনাৰ যেখিনিৰ পৰা এইখিনিৰ পৰা আপোনাৰ এই চাই শেপ দি দিছো। দি পেলাই এইটো বৰাবৰ কৰি আপোনালোকে কাটিং কৰি পেলাব। কাটিং কৰি পেলাই এইখিনি হৈ গল। মোৰ বাকী সেইখিনি দৰকাৰ নাই। তাৰ পিছত কি কৰিব জানে, এইটো পাৰ্ট যেটো আছে এই পাৰ্টটো ল'ব। এইটো আপোনাক বুজি পাইছে, এই পাৰ্টটো ল'ব। লৈ পেলাই এইটো বস্তুটো চাব, এইটো যে মাৰ্জিন আছে এই মাৰ্জিন আৰু এইটো মাৰ্জিনৰ লগত এনেকুৱা পাৰফেক্ট হিচাপত বহাব। বহাই পেলাই ইয়াতে হেঁচা মাৰি ধৰব। ধৰি পেলাই এনেকুৱা ধৰব যে কিমানখিনিত যাই আছে, চিলনি পিছত কিমানখিনি যাব। যোৱাৰ পিছত আপুনি কি কৰিব, এই ইমানখিনি ধৰিব। ধৰি পেলাই এইটোৰ পৰা এইখিনি কিমানখিনি আছে, এতিয়া চাওক 3.5 ইঞ্চি আছে মোৰ। এইখিনিৰ পৰা এইখিনি 3.5 ইঞ্চি আছে। আপোনাৰ এইখিনিৰ পৰা এইখিনি আপোনাৰ 3.5 ইঞ্চি আছে। আপোনাৰ আকৌ লাগে 2 ফুট বঢ়াই ইয়াতে মাৰ্জিন দিব, সেইখিনি ইয়াতে মাৰ্জিন দিব। দি পেলাই আপুনি কি কৰিব জানে, এইটো হিচাপত চিধা চিধি কৰি কাটিং কৰিব, চিধা চিধি। এতিয়া মোৰ চিধা চিধি কাটিং হৈ গল। হৈ যোৱাৰ পিছত আপোনাৰ কি কৰিব জানে, ইয়াতে আপোনাৰ কিমানখিনি চিলনি মাৰ্জিন আছে, ইয়াতে ইমানখিনি
চিলনি মাৰ্জিনত যিমানখিনি চিলনি কৰিব যিমানখিনি মাৰ্জিন ৰাখছে আপোনাৰ হিচাপত ৰাখিব ৰাখি পেলাই সিমানখিনি তাৰমানে চিলনি মাৰ্জিন দিব দি পেলাই এই ফিতাটো জুখিব মোৰ এইটো টুকিটো কিমানখিনি দিছিলো এইটো হল 5.5 ইঞ্চিত আছিল 5.5 ইঞ্চি এই 5 ইঞ্চিত আপোনালোকে ইয়াতে মাৰ্জিন দিব মাৰ্জিন দি পেলাই এই 5 ইঞ্চিৰ পৰা এইখিনি আপোনাৰ চিন দি দিব মানে এইটো চিনটো যে দিছো এইখিনিৰ পৰা এইখিনি আপোনাৰ চিলনি মাৰিব লাগিব যেতিয়া চিলনি এইখিনিৰ পৰা এইখিনি এনেকৈ টেকিন মাৰিব যে টেকিন যে থাকে এইটো টেকিন থাকিব লাগিব তাৰ পিছত কি কৰিব যেন এইটো বৰাবৰ হৈ গৈছে হৈ যোৱাৰ যিকোনো ফৰন পাৰ্ট এই ফৰন পাৰ্টৰ পৰা আপুনি কি কৰিব 1/2 ইঞ্চি কাপোৰ আকৌ এনেকৈ আপোনাৰ এইটো কুটকালকে এই কুটকালকে আপোনালোকে কি কৰিব এই শেপটো দি দিব ইমানখিনি শেপ দিব দিয়াৰ পিছত এতিয়া চাক যেতিয়া এইটো পাৰ্টটো ইয়াতে আপোনাৰ ধুনীয়া কৰি ইয়াতে ফিটিং হৈ যাব এতিয়া চাক টেকিন মাৰাৰ পিছত যেটো কম সাইড আছে এইটো চাই লওক আপোনালোকে চাই লব যেটো কম সাইড আছে যেটো যোন ফালে এই কম সাইডটো আপোনালোকে কি হ'ব এইটো সাইড ফিটিং হৈ যোৱাৰ পিছত ধুনীয়া কৰি টুকিটো এনেকৈ উঠি যাব এইটো সাইডত এনেকৈ ফৰন পাৰ্টটো আপোনালোকে কাটিং কৰিব বহুত মোক কমেন্ট যে ফৰন পাৰ্টটো মানে সৰুৰা যেটো টুকিৰ হিচাপটো আছে বহুত ভালকে বুজি নাপায় যে এক লগত সব ব্যাক পাৰ্ট সব এক লগত বুজাই দিলে ভালকে বুজি নাপায় সেইকাৰণে বহুত বুজাই দিবার কমেন্ট জনাইছিল সেইকাৰণে মই বুজাই দিয়াৰ চেষ্টা কৰিছো তথাপি আপোনালোকে যদি বুজিব না আকৌ কমেন্ট জনাব মই আকৌ বুজাই দিয়াৰ মই চেষ্টা কৰিম এতিয়া চাক টোটালি মোৰ ফৰন পাৰ্টটো যে টোটালি মোৰ কাটিং কৰা হৈ গৈছে আপোনালোকে যদি ভালকে বুজিব না মই যেনেকৈ কৈছো হেনেকৈ কাটিং কৰিব কোনো অসুবিধা নাই এতিয়া চাক টোটালি মোৰ ফৰন পাৰ্টটো কাটিং কৰা হাত চাত লৈ পেলে টোটালি মোৰ ফৰন পাৰ্টটো কাটিং কৰা হৈ গৈছে আজিৰ ভিডিও এইখিনি আছিল ধন্যবাদ